আৰু এবাৰ মই আপোনালোকক কৈছিলো যে বহুত চৰকাৰী কৰ্মচাৰীও অৰুণোদয় লৈ আছিল সেই কাৰণে আমি যেতিয়া অৰুণোদয় 3 আঁচনিটো আমি আৰম্ভ কৰিলো তেতিয়া তাক আমি সম্পূৰ্ণ ব্যৱস্থিত কৰিলো আমি প্ৰথম বাৰৰ বাবে অসমৰ প্ৰত্যেকটো পুলিং বুথৰ জনসংখ্যা অনুসৰি আমি অৰুণোদয় আঁচনি হিতাধিকাৰী নিৰ্বাচিত কৰিব কলো আৰু যোৱা 6 মাহ ধৰি এটা দীঘলীয়া প্ৰক্ৰিয়া আমাৰ গাঁওসমূহত চলি থাকিলে আৰু এতিয়া প্ৰত্যেকজন অৰুণোদয় হিতাধিকাৰী যেটো পইণ্ট 3 ৰ কাৰণে নিৰ্বাচিত হৈছে তেওঁলোক আধাৰৰ সৈতে জড়িত এপিক কাৰ্ডৰ সৈতে জড়িত আৰু গোটেই অসমৰ শেষ পুলিং বুথটোৰ যদি একেবাৰে ডিমা হাছাও পাহাৰৰ মাজত আছে সেই পুলিং বুথটোৰ পৰাও হিতাধিকাৰী আমি নিৰ্বাচিত কৰিব পাৰিছো বিটিএডিক বাদ দি বিটিএডিত প্ৰক্ৰিয়াটো এতিয়াও চলি আছে আমাৰ সৰ্বমুঠ অৰুণোদয় হিতাধিকাৰীৰ পৰিয়াল এবাৰ 40 লাখ হ'বগৈ বিটিএডিত প্ৰায় 6 লাখ হিতাধিকাৰী বাকি নন বিটিএডি অঞ্চলত 34 লাখ হিতাধিকাৰী আৰু এই গোটেই ডাটাবেছটো আমি চৰকাৰী কৰ্মচাৰীৰ লগত আমাৰ মুখ্যমন্ত্ৰী লোকসেৱা আয়োগ যোজনাৰ লগত বহুত কেইটা ডাটাবেছৰ লগত আমি ইয়াক মেটচ কৰাইছিলো যাতে এজনো অযোগ্য হিতাধিকাৰীয়ে এই আঁচনিত সোমাব নোৱাৰে যোৱাকালি আমি এই গোটেই অৰুণোদয় দ্বিতীয় আঁচনিটোৰ আৰু পৰা তৃতীয় আঁচনিলৈ আমি যোৱাৰ বাবে যিখিনি ব্যৱস্থা আছিল তাক আমি সম্পূৰ্ণ কৰিলো আৰু জুলাই মাহৰ পৰা আমি অৰুণোদয় দ্বিতীয় আঁচনিটো আমি সামৰণি মাৰিলো এতিয়া গোটেই এই মাহটো আগষ্ট মাহটো আমাৰ নৱনিৰ্বাচিত পঞ্চায়তৰ প্ৰতিনিধিসকল বা জিলা উপায়ুক্তৰ প্ৰতিনিধি প্ৰত্যেকজন অৰুণোদয় হিতাধিকাৰীৰ ঘৰলৈকে যাব মোৰ পৰা এখন পত্ৰ লৈ যে আপুনি অৰুণোদয়ৰ বাবে নিৰ্বাচিত হৈছে আৰু অকল খালি পত্ৰখন দিবৰ কাৰণে অলপ বেয়া লাগে কাৰণে লগত এখন আমি সৰু কিতাপো পঠাইছো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত উপেন ব্ৰহ্মৰ ওপৰত মহাপুৰুষ মাধৱদেৱৰ ওপৰত এপিজে আব্দুল কালামৰ ওপৰত গোপীনাথ বৰদলৈৰ ওপৰত মূলা গাভৰুৰ ওপৰত ভগৱান শ্ৰী ৰামৰ ওপৰত গোপীনাথ বৰদলৈ লিখা এখন পুথি আছিল তাকো আমি পঠিয়াইছো ৰাণী লক্ষ্মীবাই গমধৰ কোঁৱৰ লক্ষ্মীনাথ বেজবৰুৱা স্বামী বিবেকানন্দ এনেকে চিঠিখনৰ লগত এখন সৰু আমি কিতাপো দি পঠাইছো যেহেতু এইবাৰ আমি কিতাপৰ বৰ্ষ পালন কৰি আছো তাৰমানে 40 লাখ পৰিয়ালত এখন পঢ়িবৰ কাৰণে কিতাপো গৈ পাবগৈ এই অৰুণোদয় তৃতীয় আঁচনিটো এই গোটেই প্ৰক্ৰিয়াটো সমাপন কৰোতে আমাক এমাহ লাগিব ঘৰত গৈ আমি গোটেইখিনি দিওতে আগষ্ট মাহৰ অৰুণোদয় কোনেও নাপাব আমি সেপ্টেম্বৰ মাহৰ 17 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ দিনা উপজা দিনৰ দিনা আমি অৰুণোদয় তৃতীয় আঁচনিটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম আৰু অসমৰ ইতিহাসত 40 লাখ পৰিয়ালক সামৰি কেতিয়াও আগতে এনেকুৱা কোনো আঁচনি গ্ৰহণ কৰা হোৱা নাছিল আৰু এইবাৰ আঁচনিটো লৈ আমি প্ৰত্যেক ঘৰ মানুহৰ দুৱাৰ মুখত গৈ আমি উপস্থিত হ'ম যে আপুনি অৰুণোদয় পাইছে এইবাৰৰ পৰা প্ৰত্যেকটো ব্লকত এজন অৰুণোদয় সহায়ক থাকিব কেতিয়াবা যদি কাবাৰ KYC হোৱা নাই কেতিয়াবা কোনোবাই টকাটো যোৱা নাই তেওঁলোকে অভিযোগ দিব পাৰিব আৰু এটা পোৰ্টেলো মুকলি হৈ থাকিব য'ত নেকি কোনোবাই চৰকাৰী চাকৰি আদি পালে নিজক অৰুণোদয়ৰ পৰা অপ্ট আউট কৰিব পাৰিব